আজি আমি দুলীয়াজান বিহুতলীত হোৱা অসম গ্ৰন্থমেলা চাবলৈ গ'লোঁ। প্ৰত্যেক বছৰে এই মেলাখন আহে আৰু এই মেলাখন চাবলৈ বৰ হেঁপাহেৰে ৰৈ থাকোঁ। তাত থকা বিভিন্ন ধৰণৰ কিতাপৰ দোকানবিলাক চাই সঁচাই মনটো খুব ভাল লাগে। কিতাপ চোৱাৰ লগতে তাত হোৱা বিভিন্ন ধৰণৰ অনুষ্ঠান উপভোগ কৰি সঁচাই আপ্লুত এয়াই আছিল আমাৰ অমূল্য সাধুকথা। মই কিন্তু এবাৰ গ্ৰন্থমেলাৰ পৰা কেইখনমান বিখ্যাত কবিৰ কবিতা পুথি কিনি কবিতা আবৃত্তি কৰিবলৈ শিকিম। বৰ ভাল কথা। ময়ো কেইখনমান আপুৰুগীয়া গ্ৰন্থ দেউতাৰ লগত আহি এইখন গ্ৰন্থমেলাৰ পৰা লৈ গ'লোঁ। আহক এতিয়া আমি সকলোৱে মিলি এটি কবিতা আবৃত্তি শুনো।